হয় NLB শীৰ্ষ নেতা এম বাটা কিন্তু পলাতক বুলি যে একাংশ সংবাদ মাধ্যমৰ অপপ্ৰচাৰ চলাইছিলে কিন্তু তেওঁ বৰ্তমান নিজৰ শিবিৰতে আছে এম বাটা এয়া দৃশ্যাংক দেখুৱাই আছে আমাৰ সহযোগী প্ৰণৱ মুছাহাৰীয়ে এয়া হৈছে কোকৰাঝাৰ চহৰৰ নাতিটোৰ অঞ্চল যিটো গৌৰাং নদীৰ কাষত থকা যিটো NLB শিবিৰ এই শিবিৰতে তেওঁলোকে মজুত হৈ আছে কোনো ঠাইত তেওঁলোকে ইয়াৰ পৰা গুচি যোৱা নাই এম বাটাৰ নেতৃত্বতে এই শিবিৰখন চলাই আছে বৰ্তমান তেওঁলোকে ইয়াতে বাসস্থান ৰৈ আছে তেওঁলোকে যিটো চৰকাৰৰ দৃষ্টিগোচৰত তেওঁলোকে তত্ত্বাৱধানত তেওঁলোকৰ নিজস্বভাৱে তেওঁলোকৰ যিটো শিবিৰত এই শিবিৰত তেওঁলোকে মজুত হৈ আছে কোনো ঠাইত তেওঁলোকে ইয়াৰ পৰা আঁতৰি যোৱা নাই কোনো ঠাইত তেওঁলোকে পলাই যাবৰ সক্ষম হোৱা নাই তেওঁলোকে চৰকাৰৰ নেতৃত্বতে তেওঁলোকে নিজৰ শিবিৰত বৰ্তমান ৰৈ আছে মই ইয়াত দৃশ্যাংক দেখুৱাই আছোঁ মই সহযোগীয়ে মই তেওঁলোকৰ কিছু কথা জানিবলৈ যত্ন কৰিম জংঘলত যাওয়া এইটোতো এনে উৰা বাতৰি মইতো কিয় জংঘলত যাম আমি CM ছাৰৰ লগত বা GP সিং ছাৰৰ লগত চিজ প্ৰায়ৰিটি হিচাপত আহিছোঁ যেন আৰু কিয় যাম মই যেন আমাক এটা নিউজত দিছে যেন আমাক পলাইছে বা কিবা কৰিছে 2014 বা 15 কথাটো লৈ হি কৈছে 2014 আৰু 15 কেছটো লৈ ফালে কৈছে যদি এইটো হ'ব মোক ধৰাৰ আগত ফেৰেংগাক ধৰক তাৰপিছত বিধায়ক ধৰক তাৰপিছত চাউৰাইগ্ৰাক ধৰক এইবিলাকতো 2014-15 কেছটো আমাৰ 2020 27 জানুৱাৰীত যিটো শান্তি চুক্তি হৈছে তাতে সব কেছটোতো উইথড্ৰ হ'ব লাগে এতিয়া উৰা বাতৰি প্ৰচাৰ দি থাকিতো লাভ নাই ধৰক তাহক আগত ফেৰেংগাক ধৰক ফেৰেংগাক ধৰিলে পাব ইয়াতে কেনেকৈ শান্তি চুক্তিটো কৰিছিল আৰু মোক মাত্ৰ হেৰেছমেণ্ট দিছে কিয় চৰকাৰে বা ইফালে আমাক মোৰ মাত্ৰ প্ৰচাৰ কৰি আছে কিয় ফেৰেংগাক নধৰে কিয় চাউৰাইগ্ৰাক নধৰে কিয় বা বিধায়ক নধৰে কিয় মইতো এইবিলাক কেছত সিহঁতি জানে যিবিলাক 14 বা 15 কেছ আছে এইবিলাকতো মই গোটেই বেমাৰে আছিল এইবিলাক কেছে মই নাজানো সেই ফেৰেংগা জানে বা বিধায়ক জানে আৰু সিহঁতি জানে এইটো কেছ লৈ পালেহে কৈছে না মোৰ নামত উৰা বাতৰি বৰ্তমান মইতো NLB হিচাপত মই কেম্পতে আছে CM ছাৰে যেনেকৈ আমাক ভালকৈ থাকিবি তহঁতৰ কিবা এটা আলোচনাটো হ'ব এই হিচাপত আছে আমি CM ছাৰৰ কথাটো লৈ পালি কিন্তু কিয় তেনেকুৱা আপোনাক তেনেকুৱা মাধ্যমৰ মতে আপোনাক পলাতক তেনেকুৱা ভাষা অপপ্ৰচাৰ চলাইছে এইটো কিবা এটা থাকিব পাৰে কাৰোবাৰ মনত সিহঁতে ইফালে কৰিছে পাই আৰু এইবিলাক কি ক'ম আৰু চৰকাৰৰ সৈতেতো আমাৰ চলি আছে ভালে কিন্তু আমাৰ এই জানুৱাৰীত কিবা এটা আৰু কিবা আছে মিটিং আছে আপোনালোকে মূল হোটেল হোৱাৰ পিছত চৰকাৰৰ লগত কেনেকুৱা ৰেছপন্স পাই আছে আপোনালোকে চৰকাৰৰ পৰা ৰেছপন্সটো মোটামুটি ইফালে ভালে আছিল কিন্তু খাওয়া দাওয়াৰ বেলাত অলপ অসুবিধা আমাক ষ্টেটৰ পৰা যিটো দিব চাইছিল তাৰপিছত আমাৰ এই BTRৰ যিটো কিবা আছে চিপ সিহঁতে দায়িত্বটো লৈ আছিল খাওয়া দাওয়াটো আমি দিম ছাৰ আমাৰ CM ছাৰৰ পৰা এনেকৈ কৈ আহিছিল এতিয়া আমাক আহিছে এতিয়া খাবও নিদিয়ে কিবাও নিদিয়ে BTCৰ পৰা BTRৰ চিপটো আমিতো কোনোবা অলপ চলপ দিয়াটো চলি আছোঁ আৰু আমাক দুটামান কন্ট্ৰেক্টৰটো এনে চাউল দাল দিয়া থাকে এইটো দি চলি আছোঁ নিজৰ মানুহ হিচাপত সিহঁতে আমাক চাইছে আৰু বৰ্তমান কিমানজন আছে আমাৰ এই কোকৰাঝাৰ কেম্পত 150 জন আছে ওদালগুৰিত 100 জন এইটো আৰু যদি চৰকাৰৰ পৰা আপোনাক যদি সহযোগ নকৰি আপুনি কেনেকৈ কেম্প চলাব খাব কি ল'ব কি আমি ৰাইজৰ কাম কৰিছে ৰাইজই দিব লাগিব আমাক গাঁৱে তুলিম যদি নিদিয়ে বৰ্তমান আমাক দুটামান কন্ট্ৰেক্টৰটো দি আছে চাউল দাল এনেকৈ দায়িত্ব লৈ সিহঁতৰ পৰাও যদি নাপায় আমি গাঁৱে তুলিম আমি বড়ো জাতি যদি কৰিছে বড়ো জাতি আমাক খুৱাব লাগিব আমিতো পাৰ্চনেল কৰা নাই আশা আছে আমাৰ যথেষ্ট আৰু ৰাইজৰ ছাপোৰ্টো আছে আমাৰ বহুত প্ৰমোদ বড়ো যিটো নিজে দায়িত্ব লৈছিলে খোৱাৰ দায়িত্ব লৈছিলে তেওঁলৈ আপুনি আপোনাৰ আহ্বান কৰিব নেকি যে তেওঁ BTR চৰকাৰৰ পৰা আপোনালোকক তত্ত্বাৱধান কৰিব খোৱাৰ দায়িত্ব দিব লাগে আমিতো প্ৰমোদৰ পৰা খাব নাপালেও আমি এনে জি থাকিম প্ৰমোদ আমাক নিদি বুলি কৈ থাকিছে সিটো আৰু কই বছৰ থাকিব 3 বছৰ থাকিব 3 বছৰ পাছতো আমি কিবা এটা নহয় এটা গভৰ্ণমেণ্ট নতুন আহিলে আমি খাব পাম বা এতিয়া আমাক ষ্টেটৰ পৰাতো দিবই কিবা নহয় কিবা এটা দিব জানুৱাৰীত ফাইনাল হ'লে কিন্তু প্ৰমোদে দায়িত্ব লৈছে আমাক দিয়া নাই এইটো এই নিজৰ কথা
তাৰ পৰা খাব নাপালেও আমি পাম পাব্লিকৰ পৰা ৰাইজৰ পৰা এইটো আৰু চাবাই ধন্যবাদ। এয়া আছিল NLFB শীৰ্ষ নেতা এম বাটা। তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে নিজৰ যে শিবিৰতে তেওঁ আছে, কোনো ঠাইত তেওঁ মানে পলাই যোৱা নাই বা জংঘলত তেওঁ পলাই যোৱা নাই, তেওঁ শিবিৰতে আছে। কিন্তু এটা কথা উল্লেখ তেওঁ মত ব্যক্ত কৰিছে যে মূল সুঁতিত অহাৰ পিছত যিটো শিবিৰত ৰখাৰ পিছত তেওঁলোকক খোৱাৰ দায়িত্ব কিন্তু BTR প্ৰধান প্ৰমোদ বৰাই মানে দায়িত্ব লোৱা বুলি তেওঁ ইতিমধ্যে মত প্ৰকাশ কৰিছে। কিন্তু BTR প্ৰধানৰ পৰা তেওঁলোকে কোনো ধৰণৰ সঁহাৰি তথা খোৱাৰ দায়িত্ব তেওঁলোকে সহায়টো পোৱা নাই বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। কিন্তু তেওঁ নোখোৱালেও কিন্তু ৰাইজৰ কাম কৰি আহিছে হিচাপে ৰাইজে আমাক খুৱাব, আৰু ইয়াৰ মাজতে কেইজনমান ঠিকাদাৰে তেওঁলোকক খাদ্য যোগান ধৰাৰ মাজেৰে তেওঁলোকে নিজৰ শিবিৰত জীয়াই আছে বুলি তেওঁলোকে আৰু প্ৰকাশ কৰিছে। কিন্তু শেষত এইটোৱে কথা যে উল্লেখ কৰিব লাগিব যে সংবাদ মাধ্যমৰ একাংশ সংবাদ মাধ্যমত যিটো অপপ্ৰচাৰ চলিছিল যে NLFB শীৰ্ষ নেতা এম বাটা পলাতক হৈছে বুলি পলাইছে বুলি, কিন্তু ইয়াৰ এটা প্ৰমাণিত হৈছে যে তেওঁ নিজে গৌৰাং নদীৰ কাষত থকা যিটো চান্দামাৰী স্থিত যিটো NLFB শিবিৰতে তেওঁ এই পৰ্যন্ত তেওঁ শিবিৰতে আছে।